আজি আমাৰ কাৰণে এটি সুখৰ দিন এইটো কাৰণে যে এজন ছাত্ৰক MBBSত নামভৰ্তি কৰিবৰ কাৰণে সক্ষম হোৱা অসমৰ যিখিনি চৰকাৰী মহাবিদ্যালয় আছে তাত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা এজন ছাত্ৰক আমি আমাৰ নেম কেয়াৰ হস্পিটেলৰ যি সামাজিক দায়বদ্ধতা যি ফাণ্ড আছে তাৰ পৰা তেওঁক পঢ়াবৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু এই ক্ষেত্ৰত অন্তৰংগ বুলি এটা অনুষ্ঠানে আমাক সহযোগ কৰিছে তেওঁলোকৰ যোগেদিয়ে আমি ছাত্ৰজনক পঢ়াবলৈ যোৱা বছৰৰ পৰাই এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু এইবাৰ আমি চিন্ময় শইকীয়া তেওঁৰ ঘৰ গহপুৰত তেওঁক আমি এইবাৰ পঢ়াবৰ কাৰণে যত্ন কৰিছোঁ বা আগবাঢ়ি আহিছোঁ গতিকে মই এষাৰ কথাই কৈছোঁ যে চিন্ময়ক আমি নিৰ্বাচিত কৰিছোঁ নিৰপেক্ষভাৱে এটা টীমে তেওঁক চিলেক্ট কৰিছে বা নিৰ্বাচন কৰিছে আৰু তেওঁক এটা কথাই কৈছোঁ যে যিহেতু আমি সামাজিক দায়বদ্ধতাৰ যোগেদিয়ে আপোনাক পঢ়াব বিচাৰিছোঁ গতিকে আপুনিও যাতে অসমীয়া ৰাইজৰ দুখীয়া ৰাইজৰ ক্ষেত্ৰত যাতে সামাজিক দায়বদ্ধতা সদায় বজাই ৰাখে আৰু দুখীয়া ৰাইজৰ কাৰণে চিকিৎসাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি আহে এই কথাখিনি আমাৰ হৃদয়ৰ মাজত ৰাখিম আৰু আপোনাকো আমি কৈছোঁ যে আপুনিও প্ৰতিশ্ৰুতিবদ্ধ হওক গতিকে এইদৰে যদি আমি প্ৰতি বছৰে একোজন দুখীয়া ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাব পাৰোঁ যিজনক চিকিৎসাৰ ক্ষেত্ৰত সাহায্য আমি বৃত্তি দিলে তেওঁ পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে প্ৰেৰণা পায় গতিকে তেনেকৈ যদি প্ৰতি বছৰে এজনকৈ 4জন ল'ৰাক প্ৰতি বছৰে আমি লৈ যাম বুলি আগবাঢ়িছোঁ আৰু তেওঁলোকে সমাজৰ কাৰণে দেশৰ কাৰণে দহৰ কাৰণে ভাল কাম কৰক সেই আদৰ্শ লৈ আগক তাৰ কাৰণে আমি সদায় আগবাঢ়ি এই দায়বদ্ধতাৰ যদি তোমাক ছাত্ৰবৃত্তি আগবঢ়াইছে কেনেকুৱা অনুভৱ আৰু কি ক'বা এই পদক্ষেপক ছাৰ মোৰ ইয়াত আহি পেলাই মোৰ বহুত ভাল লাগিছে প্ৰথমে মই নেম কেয়াৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে আগবঢ়োৱা এই অৱদানৰ বাবে মোৰ যথেষ্ট সহায় হ'ব মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত আৰু মোক দেখি আৰু মোৰ নিচিনা আৰু দুখীয়া ছাত্ৰ ছাত্ৰীসকলে আৰু ভাবিব ভালদৰে পঢ়িব তেওঁলোকে আৰু আগবাঢ়ি যাবলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব তেওঁলোকে আৰু ইয়াৰ বাবে নেম কেয়াৰ হস্পিটেলক মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে আৰু বহুত ধৰণৰ ল'ৰা ছোৱালীসকলকো সহায় কৰিছে।